হয় আগতে নদীখন সেই তাত আছিল আৰু নদীখন এতিয়া খুটি ইয়াত এই নদীখনে হৈছে খৰচুটা জীয়াঢল নদী জীয়াঢল নদীৰ খহনীয়াই আজি তাৰিখৰ কথা নহয় আজি বছৰ বছৰ ধৰি খহনীয়াত ক্ষতিগ্ৰস্ত হৈছে ইয়াৰ শ লোক মাজত আছিল খেতিপথাৰ আৰু এতিয়া গাঁৱৰ যি পৰিৱেশ গাঁৱলৈ আবুকি কঢ়িয়াই আনিছে প্ৰায় 200 মিটাৰ বিৱধানত আছে নদীখন এতিয়া এইবাৰ নতুনকৈ আমি পুনৰবাৰ দেখাবলৈ আহিছোঁ এটা জেঠ মাহৰ পুনৰ প্ৰথম বৰষুণতে জেঠৰ বৰষুণতে এটা খহনীয়াৰ সৃষ্টি হৈছে এই দৃশ্য দেখাবলৈ চেষ্টা কৰি মোৰ ভিতৰত যি মানে দেখাব এয়া হৈছে জীয়াঢল নদী আৰু বাৰে বাৰে আমি দেখুৱাই আহিছোঁ প্ৰত্যেক বছৰে দেখুৱাই আছোঁ আৰু প্ৰত্যেক বছৰে এটা নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধি আহে ইয়াত প্ৰতিশ্ৰুতি দি যায় কিন্তু প্ৰতিশ্ৰুতি হিচাপে ৰৈ যায় আৰু এই অঞ্চলত আমি যদি চাওঁ এয়া হৈছে জয়ৰামপুৰ পঞ্চায়তৰ অন্তৰ্গত ক্ৰমে আমি যদি কওঁ ইয়াৰ সন্তপুৰ কেঁচাকাটনি লালুকিজান কমলপুৰ এই অঞ্চললৈ ভাবুকি কঢ়িয়াই আনিছে তাৰোপৰি এতিয়া জয়ৰামপুৰ বৰবাম পৰ্যন্ত এই নদীখনে খহনীয়াৰ যি ভাবুকি কঢ়িয়াই আনিছে এই সময়ত তেখেতলোকে আহ্বান নতুন চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত জলসম্পদ মন্ত্ৰী ভিজুজ হাজৰিকাক আহ্বান জনাইছে যে এই স্থানলৈ আপুনি আহক আৰু চাওক খহনীয়াত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক আপুনি অন্তত যি ইয়াৰ স্বাৰ্থত ৰাইজৰ যি 5-6খন গাঁৱৰ স্বাৰ্থত আপুনি এই নদীখনৰ খহনীয়াত অন্তত খহনীয়াৰ বাবে যি জলসম্পদ বিভাগৰ বা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ফালৰ পৰা যি আছে ব্যৱস্থাৰ এই গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছে মই এগৰাকী বয়োজ্যেষ্ঠ ওচৰলৈ যাম হয় আপোনাৰ ওচৰলৈ প্ৰথমে আহিছোঁ এগৰাকী আপুনি বয়োজ্যেষ্ঠ আপুনি নদীখন ক'ত দেখিছিল আৰু এতিয়া ক'ত আছে প্ৰথম কথা এই ক'বলৈ গ'লে এতিয়া আমাৰ যোৱা 5-7টা বছৰৰ আগতে আমাৰ নদীখন একেবাৰে সিটোগৰাত আছিলে সিটোগৰাৰ পৰা এতিয়া 2013 চনৰ পৰা খহাই আনি আমাক এতিয়া গাঁওখনৰ পৰা 200 মিটাৰমান দূৰত্বত আছে বৰ্তমান তাকে আমি বৰ্তমান নতুন জলসিঞ্চন মন্ত্ৰী জলসম্পদ মন্ত্ৰী ভিজুজ হাজৰিকা ডাঙৰীয়াক আমাৰ এই জীয়াঢল নদীখন চাবলৈ কাৰণে আমাৰ গৰাখহনীয়ত প্ৰতিৰোধৰ কাৰণে এবাৰ আহি পেলাই আমাক কিবা এটা আশ্বাস দি যাওক নিশ্চয় হয় এই স্থানীয় লোকসকলে খহনীয়াত তেখেতলোকে সমাধান পাবৰ বাবে কি কৰা নাই আচলতে জল দেৱতাকো তেখেতলোকে পূজা অৰ্চনা কৰিছিল সাক্ষী আপোনালোকে আছে এইবাৰ কি আহ্বান জনাব আকৌ জেঠ মাহৰ বৰষুণে খহনীয়াত বহু সহায় নিলে এতিয়া গাঁৱলৈ আৰু ইয়াত থকা সামাজিক বননিকৰণে ৰোপণ কৰা গছ পুলিলৈ বিপদ বহুত ভাবুকি কঢ়িয়াই আনিছে কি ক'ব আচলতে ধাৰ্মিক কাৰ্য বা দেৱতা পূজা এটা নিৰ্দিষ্ট সময়লৈকেই হয় সেইখিনি আমি যিমানখিনি হয় কৰোঁ আমাৰ নিয়মত যিমানখিনি হয় আৰু আগৰ বছৰতো সেইখিনি কৰা হৈছিলে আৰু সেইখিনিতো ঈশ্বৰৰ আগতো আমি আশাবাদী আমাৰ জিকাই পঠোৱা প্ৰতিনিধি এইবাৰ মন্ত্ৰী হৈছে কি ক'ব হয় যথেষ্ট আমি আশাবাদী তেওঁৰ কাৰণে আমি বিধায়ক হিচাপে তেওঁক জিকাইছিলোঁ কিন্তু মন্ত্ৰী হৈ গ'ল সেইকাৰণে আৰু আমি বেছি আশাবাদী গতিকে অঞ্চলখনৰ উন্নতৰ কাৰণে আৰু প্ৰটেকশ্যনৰ কাৰণে বিশেষকৈ নদী অঞ্চলসমূহ তেওঁ প্ৰটেকশ্যন কৰক আৰু অঞ্চলসমূহকো উন্নতি কৰক সেইটো আমি আশা এতিয়াও কৰি আছোঁ আৰু আশা কৰোঁ গতিকে সেইটোৱে ক'লোঁ যে আমি আকৌ চৰকাৰৰ ব্যৰ্থতাৰ কাৰণে আকৌ মাত মাতিব হ'ব যাতে সেইখিনি সময় নাহে হয় কৰোণাৰ পৰিস্থিতিৰ মাজতে আমি পুনৰবাৰ দেখুৱাইছোঁ এই খহনীয়া এই ৰূপটো চাওক ইয়াতে আচলতে এটা শব্দ আহিছিল আমি লাইভ কৰি থকা অৱস্থাতে শব্দ আহিছিল এই শব্দ আমি যদি পুনৰবাৰ দেখাবলৈ চেষ্টা কৰোঁ যিহেতু জেঠ মাহৰ এই খহনীয়া আপুনি আৰু বাৰিষালৈ যথেষ্ট এটা যি বাৰিষালৈ আৰু বহুত দিনে বাকী এই এতিয়া ৰাইজ এটা উৎকণ্ঠাত আছে কি হ'ব তেখেতে টোপনি কাঢ়িছে মই এই ক্ষেত্ৰত এগৰাকী নৱপ্ৰজন্মৰ হয় আপোনালোকৰ ওচৰলৈ আহিম আমি যিহেতু নৱপ্ৰজন্মৰ তোমালোক এগৰাকী প্ৰতিনিধি যুৱক কি ক'ব মই চৰ্দাৰ অনুজ পেগুক এইটোৱে প্ৰত্যাহ্বান জনাম তেওঁ বাৰে বাৰে আহি আমাৰ ইয়াত আহে জেগাটো চাই যায় কিন্তু এবাৰো এই জীয়াঢল নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ হকে একো কাম কৰা নাই বুলি ক'ব পাৰি আৰু যি কাম কৰিছে ভটিয়াই সেই ঠাইত আপোনাৰ বনাঞ্চলৰ কিখিনি কৰিছে আজিলৈকে কাম ভালকৈ হোৱাই নাই তাতো এইখিনি যিহেতু গাঁওখন এইবুলি যাবই মই ইয়াৰ পৰা এইটোৱে প্ৰত্যাহ্বান জনাম আপোনালোকৰ যোগেদি তেওঁলোকে যাৰ আমাৰ গৰাখহনীয়াটো প্ৰতিৰোধ কৰে নিশ্চয় তেখেতলোকে আচলতে জয়ৰামপুৰ পঞ্চায়তৰ অন্তৰ্গত কেঁচাকাটনি সন্তপুৰ লালুকিজান এই আৰু লগতে কমলপুৰ কেইবাখনো গাঁৱলৈ যি ভাবুকি কঢ়িয়াই আনিছে খহনীয়া এই খহনীয়াৰ যি ভাবুকি কঢ়িয়াই আনিছে জেঠ মাহত ইয়াৰ সমাধান ব্যৱস্থা নকৰে কিন্তু অনাগত দিনত বাৰিষাত এইবাৰ কিন্তু এই যিটো স্থানীয় যি গাঁও আছে এই গাঁওসকল কিন্তু এইবাৰ কেনেধৰণে থাকিব ইয়াক লৈ এতিয়া চিন্তিত হৈ পৰিছে